নুৰিছা কিচনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল চুজিৰ লাড্ডু। আৰু চুজিৰ লাড্ডুটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই লাড্ডুকেইটাই বনাই দেখাই দিম। চাওক কিমান ধুনীয়া হৈছে লাড্ডুকেইটা। দেখা পাইছে, ওচৰৰ পৰা দেখাই দিলোঁ আৰু কিমানখিনি লোভনীয় হৈছে আৰু একদম ইজিকৈ আৰু একদম সহজকৈ বনাইছোঁ। আৰু লাড্ডুটো কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। চাওক এটা লাড্ডু মই ভাঙি দেখাই দি আছোঁ। চাওক কিমান ধুনীয়া হৈছে আৰু খায়ো বহুত টেষ্টি এনেদৰে লাড্ডু। আৰু এইটো লাড্ডু ঠাণ্ডা হ'লে বহুত অলপ ডাঠ হ'ব। চুজি দি লাড্ডু বনাবৰ কাৰণে মই এইফালে ডাঙৰ চাই এটা বাটি ল'লোঁ আৰু এইটো বাটিত দি আছোঁ। এই বাটি দি এক বাটি চুজি আৰু চুজি মই একদম মিহি দানাৰ চুজিটো ল'লোঁ। দেখা পাইছে। আৰু চুজিত দি আছোঁ 10 টকীয়া দামৰ 1 পেকেট আমুল পাউডাৰ। গোটেইখিনি দি দিলোঁ আৰু এইখিনি ভালদৰে মিক্স কৰি দিম। ধুনীয়াকৈ মিক্স কৰি দিলোঁ আৰু দি দিলোঁ অলপখিনি নিমখ। মিঠাত অলপ নিমখ দিলে মোৰ তাত ভাল লাগে। নিমখখিনিও মিক্স কৰি দিলোঁ আৰু এইফালে লৈছোঁ গাখীৰ। অলপ অলপকৈ গাখীৰ দিম আৰু ধুনীয়া এটা ডো বনাই ল'ম। আৰু অলপ দি আছোঁ। দেখা পাইছে ডোটো কেনেকুৱা টাইপৰ বনাইছোঁ। এনেকুৱা টাইপৰ বনাইছোঁ। আৰু এতিয়া এই ডোটো 10 মিনিটৰ কাৰণে ঢাকি ৰাখি দিলোঁ। আহিলোঁ 10 মিনিট পিছত। ডোখিনি চাওক আগতকৈ বহুতখিনি ডাঠ হৈছে, দেখাই পাইছে। এতিয়া হাতত অলপ তেল লগাই ল'লোঁ। লৈ ডোখিনি দুটা ভাগত ভাগ কৰি ল'লোঁ। সমানে সমানে দুটা ভাগত ভাগ কৰি ল'লোঁ। এইফালে এটা গেছত এটা পেন বহাইছোঁ আৰু পেনত দি দিলোঁ অলপখিনি তেল। আৰু এতিয়া ডোৰ এটা ভাগ ল'লোঁ। লৈ হাতেৰে অলপ চেপি চেপি অলপ ৰুটিৰ নিচিনা অলপ ডাঙৰ কৰি দিম। এনেদৰে চেপি চেপি দেখা পাইছে এটা ৰুটিৰ নিচিনা অলপ ডাঙৰ কৰি দিলোঁ। এতিয়া উলটাই দিম। এতিয়া দি দিলোঁ অলপখিনি বাটাৰ। আপোনালোকে বাটাৰ নহ'লে ঘিউ দিব পাৰে। এনেদৰে উলট পালট কৰি দি আছোঁ আৰু কাটা চামুচ দি এনেদৰে অলপ ফুটা কৰি দি আছোঁ যাতে ভিতৰ ফালেও ভালদৰে হয়। এনেদৰে উলট পালট কৰি দুয়োটা চাইডতে এনেদৰে কাটা চামুচ দি অলপ ফুটা কৰি দিলোঁ। এতিয়া উলটাই দি দিলোঁ। এইটো ৰুটি ভজা হৈ গ'ল আৰু এইটো এতিয়া নমাই দি আছোঁ। ঠিক তেনেদৰে আৰু অলপ তেল দি দিম টাৱাটোত। আগৰ দৰে অলপখিনি ৰিফাইন তেল দি দিম।
একেবাৰে অলপকৈ দিলোঁ। দিয়ে তাৱাটো অলপ ঘূৰাই ভালদৰে লগাই ল'ম। ঠিক তেনেদৰে এইটো ডো দি দিলোঁ। এইটো ডো দি এনেদৰে অলপ চেপি চেপি অলপ ডাঙৰকৈ ৰুটি নিচিনা বনাই ল'ম, আগৰ নিচিনা। এইটো ৰুটিটো দি দিলোঁ বাটা, আৰু ঠিক একেই প্ৰচেছ মতে এইটো ৰুটি ভাজি ল'ম। এইটো ৰুটি উলটাই দি আছোঁ। এইটো ৰুটি ভজা হৈ গ'ল, আৰু এইটো ৰুটিও এতিয়া নমাই লওঁ। নমাই ভালদৰে ঠাণ্ডা কৰি ল'ম, ধুনীয়াকৈ ঠাণ্ডা কৰি ল'ম। ৰুটি দুটা ভালদৰে ঠাণ্ডা কৰি ল'লোঁ, আৰু এতিয়া ৰুটি দুটা সৰু সৰুকৈ ভাঙি ল'ম। আৰু এইটো ভালদৰে ঠাণ্ডা কৰি ল'ব লাগিব, ধুনীয়াকৈ ভাঙি মিক্সাৰ জাৰ এটাত দি ধুনীয়াকৈ গুড়ি কৰি ল'ম। দেখা পাইছে কেনেদৰে ভাঙি আছোঁ। গুটিখিনি ভাঙি ল'লোঁ, আৰু এতিয়া দি আছোঁ মিক্সাৰ জাৰটোত। ধুনীয়াকৈ গুড়ি কৰি ল'ম। চুজি ৰুটিটো মিক্সি কৰি ল'লোঁ, এই দেখা পাইছে কিমান ধুনীয়াকৈ গুড়ি কৰি আছোঁ। এতিয়া চুজিৰ গুড়িখিনি দি আছোঁ চেনি পাউডাৰ, আধা বাটি চেনি পাউডাৰ দি দিলোঁ, আধা বাটিতকৈ কম। এতিয়া গুটিখিনি ভালদৰে মিক্স কৰি দিম একেলগত। ভালদৰে এনেদৰে মুঠিয়াই মুঠিয়াই মিক্স কৰি ল'ম। অলপ টাইম এনেদৰে মুঠিয়াই মুঠিয়াই মিক্স কৰিলে এইটো এটা লাড্ডুৰ এটা হেৰি ল'ব, আঠা ল'ব। দেখা পাইছে লৈ আছে, এই যে দেখা পাইছে, আৰু ধুনীয়াকৈ মিক্স কৰি দিম। ভালদৰে মিক্স কৰি ল'লোঁ, আৰু এতিয়া লাড্ডুকেইটা বনাই ল'ম। দেখা পাইছে ধুনীয়াকৈ লাড্ডুৰ শ্বেপ হৈ আছে। আৰু এনেদৰে সামান্য ঘৰতে থকা উপকৰণ দি ধুনীয়াকৈ লাড্ডু বনাই ল'ব পাৰি। আৰু ইয়াতে পাৰিলে কাজু বাদাম, পেস্তা, আলমণ্ড যি দিব পাৰে। আজি ঘৰত এইখিনি মোৰ নাই, যিখিনি আছিলে সেই অনলি চুজি দি বনাই আছোঁ। তথাপিও কিমান ধুনীয়া হৈছে লাড্ডুটো দেখা পাইছে। আৰু এইটো প্লেটত ৰাখি দিলোঁ, আৰু এটা বনাই দেখাই দি আছোঁ। একদম ইজিকৈ, কোনো ঝামেলা নাই, একদম সহজতে হৈ যায় আৰু কম টাইমত হৈ যায়। দেখা পাইছে ৰুটিকেইটা লাড্ডু বনোৱা হৈ গ'ল। চাওক সামান্য অলপখিনি চুজি দি 8টামান লাড্ডু হৈছে দেখা পাইছে। আৰু লাড্ডুকেইটাওতো অলপ ডাঙৰ ডাঙৰেই হৈছে। কিমান ধুনীয়া হৈছে লাড্ডুকেইটা। এনেদৰে লাড্ডু বনাই থ'লে ল'ৰা ছোৱালীক স্কুলত টিফিনেও দিব পাৰি, বা ল'ৰা ছোৱালী ঘৰতে খাই ভাল পাব। আৰু ল'ৰা ছোৱালীক লগে লগে বনাই দিব পাৰি এনেদৰে। আৰু একদম ইজি, একদম সহজকৈ বনাইছোঁ। কিমান ধুনীয়া হৈছে। নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে। যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।